প্ৰশিক্ষণ দিয়াৰ সহযোগিতা কৰিছে ক'ত আছিলে কেনেধৰণে মই প্ৰথম মোৰ আৰম্ভ হ'ল কৰ্মজীৱন ইণ্ডিয়ান এয়াৰফ'ৰ্চত এজন পুলিচমেন আছিলোঁ তাৰপিছত মই এই ট্ৰেকটো এৰি মই ফায়াৰ ছাৰ্ভিচ কলেজত পঢ়িছিলোঁ সেই কলেজত তেতিয়া যাওঁতে অল ইণ্ডিয়া ছিলেকশ্যনত গৈ পেলাই তাত ছিটটো লৈ লগত তাৰ পৰা আহি ডিগবৈ ৰিফাইনেৰীত মই 39 বছৰতকৈ ওপৰ বেছি কৰিলোঁ তাৰপিছত কৰি আহি এইটো অৰুণাচলৰ জিৱেন কৰা এটা ইণ্ডো ফ্ৰান্স কোম্পানী তাতো কৰিলোঁ হেড অফ দি ডিপাৰ্টমেণ্ট আৰু আজি এতিয়া 6 বছৰ হ'ল ইয়াত আহি সোমাইছিলোঁ মাত্ৰ কিনো বস্তু চাবলৈ ডাইৰেক্টৰ চাহাবৰ উদগনি আৰু তেখেতৰ ইণ্টাৰেষ্টটো দেখি মোৰ মনটো নিজে খুব আগবাঢ়িলে এতিয়া মই অৰুণাচলৰ ডিছকণ্টিনিউ কৰি ইয়াতে আৰু এতিয়া 6 বছৰ সোমাই আছোঁ আৰু মই যিখিনি ৰাইজৰ সহযোগটো আৰু আমাৰ ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টটো পাইছোঁ মোৰ বেছি ভাল লাগিছে কাৰণে তেতিয়া এনেকুৱা এটা কৰি আছোঁ আশা কৰি আছোঁ যে আমি কিবা এটা আৰু পাম বুলি এতিয়া আমাৰ এই পাঠ্যক্ৰমটোৰ লগত অধীন যুদ্ধ সদৃশৰ কথা ক'লে সেই যুদ্ধ সদৃশৰ কথা কাৰণে আমাৰ পাঠ্যক্ৰমত ডিজাষ্টাৰ মেনেজমেণ্ট ভয়াৱহতা পৰিস্থিতিৰ সন্মুখীন হোৱা আমি পাঠ্যক্ৰমটোত লগাই দিছোঁ তাৰ লগে লগে আমি SDRF আৰু NDFৰ লগতো আমি যোগাযোগ কৰোঁ তেওঁলোকে একেবাৰে আচল ইমাৰ্জেঞ্চিত তেওঁলোক আগত থাকে আমাৰ গুৱাহাটীতে বহুত চেণ্টাৰ হৈ গ'ল SDRF আৰু NDFৰ লগত আমাৰ এটা যোগাযোগ চলি আছে তেতিয়া তেওঁলোকে যেতিয়া আমাক মাতিব আমাৰ কেণ্ডিডেটবিলাক যোৱাৰ কাৰণে